সকলোকে স্বাগতম তোমাৰ ইউটিউব চেনেল ব্লগ SR। মই এতিয়া খানাপাৰাত আছোঁ। খানাপাৰাৰ পৰা লখিমপুৰ গৈ আছোঁ ডাইৰেক্ট। ৰাতিপুৱা এতিয়া কেইটা বাজিলে? 7টা বজা নাই, 6:30মান বাজিছে। গৈ আছোঁ আৰু ৰাতিপুৱা টাইমত অলপ ঠাণ্ডা ঠাণ্ডা লাগে, কাৰণ ৰ'দ ওলোৱা নাই ন। তো ৰাতিপুৱা টাইমত গা পা ধুই তাকো এনেকৈ খোজকাঢ়ি বেডিং পত্ৰ লৈ গোটেই গৈ আছোঁ। এতিয়া ঠাণ্ডা লাগিছে অলপ, কিন্তু উপায় নাই। এইফালে এটা বস্তু দেখাওঁ আপোনাক। এইটো হ'ল খানাপাৰাৰ কোৱাৰেণ্টাইন চেণ্টাৰ। ভাগৰ লাগি আছে, সেইকাৰণে মানে দাঙি আছোঁ ন, সেইকাৰণে মানে অলপ হেৰি হৈ আছে। খানাপাৰা কোৱাৰেণ্টাইন চেণ্টাৰ, ইয়াতে যিমান ক'ভিড পেচেণ্ট চব ইয়াতে ৰখা হয়। সৰু সজাত ৰাখে, কিন্তু তাৰোপৰি ইয়াতেও ৰাখে। কি যে হ'ব, কৰোণা বানপানী 2020 তেনেকেই গ'ল। উপায় নাই আৰু কি কৰিব, চব ফালে খেলি মেলি হৈ গৈছে। স্কুল হওক, কলেজ হওক, মানুহৰ চাকৰি, যোনে যোনে মানে প্ৰাইভেট চাকৰি কৰি আছিলে, সেইবোৰৰ চব মানে খেলি মেলি হৈ গৈছে। তাকে আৰু এতিয়া লখিমপুৰ গৈ আছোঁ। 7:20 বাছ আছে। 7:20 বাছত উঠি যাম আৰু, নহ'লে কেইটা খালী পেটে আহিছোঁ ন, কিবা এটা খাই লওঁ, কিবা এটা খাই মেলি যাওঁ। তো চাই থাকক ভিডিঅ'টো। এইটো চব কিবা টয়লেট হয়, এইটো টয়লেটে হয়। টয়লেটৰ অৱস্থা, চৰকাৰে কিন্তু গোটেইখিনি সুবিধা দি দিয়ে, কিন্তু মানুহে ব্যৱহাৰ কৰিব নাজানে, সেইকাৰণে আৰু এই অৱস্থা হৈছে। এয়া খানাপাৰা ব্ৰিজ পালোঁ মানে পাম, পোৱা নাই এতিয়ালৈকে। মই সেই একদম লাষ্টৰ পইণ্টটোত বাছ আছে, তাতে উঠিব লাগিব। গৈ আছোঁ খোজকাঢ়ি। এইটো হ'ল যোৰাবাটৰ পেট্ৰল পাম্প। ইয়াত পেট্ৰল ভৰাৰ এটাই বেনিফিট যে বাকীবিলাক জেগাতকৈ ইয়াতে তেল অলপ কমত পোৱা যায়। যিহেতু এইটো মেঘালয় ছাইড পৰি যায়, অসম নহয় মেঘালয় হয়, তো ইয়াত তেলৰ দামটো কম। বেলেগত যদি 85 হয়, তো ইয়াতে 77 হ'ব। নগাঁও পালোঁ এতিয়া। নগাঁৱত এতিয়া কিবা এটা খাই লওঁ, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। কিবা এটা খাই লওঁ, সৰু চাই বস্তু চাওঁ কি আছে। মানে কি ইমান দূৰ আহিছোঁ ন, তো মানে পেটটো কুৰকুৰাই আছিলে মানে। তো ইমান মানে ৰুটি চুটি নাখাওঁ বাৰু, ৰুটি ভাত এইবোৰ নাখাওঁ, কাৰণ বাহিৰত আছোঁ ন। বাহিৰত থাকিলে এতিয়া পেকেটিং বস্তুৱে খাব লাগিব। চাওঁ কি আছে।
এতিয়া তেজপুৰ পাৰ হ'লোঁ আৰু চাওক না কিমান ধুনীয়া পৰিৱেশ, চব সেউজীয়া সেউজীয়া, চব চাহপাতেৰে ভৰা আৰু দূৰ দূৰণিলৈকে গোটেই আপোনাৰ চাহপাতৰ বাগান। ইয়াত যদি আপুনি যদি গোটেই চাহপাতৰ বাগান গোটেই শেষ কৰি দিয়ে, চাফা কৰি দিয়ে, তেতিয়াহ'লে ইয়াতে 2-3খন আপোনাৰ লৰ্ডছ আৰু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড ওলাই যাব। আৰু সেইবিলাক কৰিব নালাগে, কিন্তু চাওক না কি ধুনীয়া। এয়া হ'ল অসম সম্পদ, অসম গৌৰৱ, চাহ বাগান। অৱশেষত লখিমপুৰ পালোঁ। এতিয়া আৰু মানে বাছত আহি গোটেই মুখ কাণ হাত ভৰি কঁকাল চব বিষাই আছে মানে, সেইকাৰণে এতিয়া গৈ ৰেষ্ট ল'ব লাগিব। এতিয়া ৰেষ্ট লৈ আৰু পিছত বাৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু এটা কথা কৈ দিওঁ আপোনালোকক যে এই ভিডিঅ'টো যোনটো কৰিছোঁ মই, সেইটো বিশেষ একো টপিক এইটোত নাই। আপোনালোকে ভাবিব পাৰে যে কি ভিডিঅ' কৰিলে এইটো, কিন্তু মই আৰু গুৱাহাটীৰ পৰা অকলে আহিছোঁতো, তো সেই বুলি আৰু মানে এনে থকাতকৈ ব'ৰ হোৱাতকৈ আৰু এই ভিডিঅ'টোৱে বনাই দিলোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম। টাটা বাই বাই।